নমস্কাৰ গাইজ, স্বাগতম জনালোঁ টেকনিকেল নিউজ ইউটিউব চেনেলৰ। গাইজ ফাইনেলি আহি গ'ল আসাম অৰুণোদয় 3.0 স্কিমৰ নটিফিকেশ্যন। গাইজ আজি মই এইটো ভিডিঅ'ত আপোনালোকৰ অৰুণোদয় 3.0 স্কিমৰ বিষয়ে সবিশেষ A to Z জনাই দিম। গাইজ আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাইজ এতিয়া আপোনালোকক দেখাই আছোঁ আপোনালোকে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব আৰু আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গাইজ এইটোৱে হ'ল অৰুণোদয় 3.0 ফৰ্ম। গাইজ ইয়াত চাব, ইয়াত ফাৰ্ষ্টত দিয়া আছে এপ্লিকেশ্যন নাম্বাৰ, আবেদন নম্বৰ। এইটো আপোনালোকৰ পঞ্চায়ত অফিচৰ পৰা আবেদন নম্বৰটো দি দিব। তাৰপিছত ইয়াত ডিষ্ট্ৰিক্টৰ নামটো লিখিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে আৰবান নে ৰুৰেল। তো আপোনালোকে নগৰ না গ্ৰামত আপোনালোকে বাস কৰে, তো ইয়াত আপোনালোকে টিক মাৰ্ক কৰিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত ডেটটো দিব লাগিব। ডেটটো দিয়াৰ পিছত আপোনালোকে তলত দিয়া আছে ইয়াত ব্লক, যিটো ব্লকৰ নাম, খণ্ড নাম নাইবা নগৰ স্থানীয় সংস্থাৰ নাম ইয়াত দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত গ্ৰাম পঞ্চায়ত নাইবা টাউনৰ নাম, গাঁও পঞ্চায়ত নাইবা নগৰৰ নাম ছেকেণ্ড নম্বৰত দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত ভিলেজৰ নাম আৰু ৱাৰ্ডৰ নামটো ইয়াত দিব লাগিব। আপোনালোকৰ লোকেলিটি টাউন যিটো আছে, বাস কৰা নগৰ অঞ্চলৰ নাম ইয়াত দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, আপোনালোকৰ যিটো প্ৰথম নাম সেইটো ইয়াত লিখিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত এপ্লিকেশ্যনৰ যিজনে কৰিব তাৰ মিডিল নেম থাকিলে মিডিল নেম দি দিব আৰু লাষ্ট নেমটো দি দিব। তাৰপিছত ইয়াত চাব, ইয়াত জেণ্ডাৰ আপোনালোকৰ ইয়াত ফিমেল দিব লাগিব। তো কাৰণ এইটো অৰুণোদয় অনলি মহিলাৰ কাৰণে হয়, তো ইয়াত পুৰুষ মানুহৰ নহয়। তো ইয়াত চাব, সীমা 2024 বয়সৰ যিটো সময়সীমা সেইটো ইয়াত আপোনালোকে দিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ ঘৰ নম্বৰ দিব লাগিব। ঘৰ নম্বৰ দিয়াৰ পিছত আপোনালোকে লোকেলিটিটো দি দিব। লোকেলিটিটো দিয়াৰ পিছত ইয়াত পুলিচ ষ্টেচনৰ নামটো ইয়াত দি দিব। তাৰপিছত আপোনালোকে পিনক'ডটো দি আপোনালোকৰ কণ্টেক্ট নম্বৰটো ইয়াত বহাই দিব। কণ্টেক্ট নম্বৰটো বহাই দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহি ইয়াত চাব, ইয়াত ফেমিলি ডিটেইলছ দিয়া আছে। তো আপোনালোকে চিৰিয়েল নম্বৰ দি আপোনালোকৰ ফেমিলিত কিমানজন মেম্বাৰ আছে, তো এইবিলাক ইয়াত বহাই দি আপোনালোকৰ ইয়াত ৰাইট চাইডত চাব ক্ৰিয়েটিভ ষ্টেটাছ, প্ৰমুখ্য স্থিতি নথিপত্ৰ। তো আপোনালোকৰ ডটাৰ নাৰ্ছ বা চন নাইবা ৱাইফ যি হয় ইয়াত আপোনালোকে টিক মাৰ্ক দিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহি ইয়াত চাব পাৰিব, ইয়াত দিয়া আছে আপোনালোকে ইয়াত বিবাহ বিচ্ছেদ হয়নে, স্বামীৰ পৰা পৃথক হৈছেনে নাই, নাইবা বিধৱা নাইবা বিকলাংগ, তো আপোনালোকে ইয়াত টিক মাৰ্ক কৰিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকৰ বেংকৰ যিটো একাউণ্ট নম্বৰৰ যিটো IFC কোডটো ইয়াত আপোনালোকে বহাই দিব লাগিব। আপোনালোকে বেংকৰ নামটো বহাই দিব। তাৰপিছত আপোনালোকে ব্ৰাঞ্চৰ নামটো বহাই দি বেংক একাউণ্ট নম্বৰটো বহাই দি আপোনালোকৰ যিটো এনুৱেল ইনকামটো ইয়াত আপোনালোকৰ বহাই দিব লাগিব। তো আপোনালোকে এটা কথা মনত ৰাখিব, ইয়াত যিটো আপোনালোকে বেংক একাউণ্ট নম্বৰ দিব আৰু IFC কোড দিব, এইটো একাউণ্টতে আপোনালোকৰ পইচাটো সোমাব। তো আপোনালোকে অলপ সতৰ্ক হৈ এইটো ফিলআপ কৰিব। তাৰপিছত ইয়াত ডকুমেণ্টছ টু বি এটাচ্ড, তো আপোনালোকে কি কি ডকুমেণ্টছ দিব লাগিব ইয়াত আপোনালোকে চাব, ইয়াত বেংকৰ পাছবুকত ফ্ৰণ্ট পেজ যিটো সেইটো দি দিব। তাৰপিছত ইয়াত চাব, ইয়াত প্ৰাধান্য সমৰ্থ কৰা নথিপত্ৰ সংযুক্ত, তো আপোনালোকে এইটো ডকুমেণ্টছ আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে চাব আন কোনো নথিপত্ৰ, ইয়াত যদি আপোনাৰ বেলেগ কিবা ডকুমেণ্টছ থাকে এইবিলাক আপোনালোকে দিব লাগিব। আপোনালোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID আৰু আপোনালোকৰ যিটো জব কাৰ্ড থাকিলে জব কাৰ্ড আৰু আপোনালোকৰ ৰেচন কাৰ্ডটো ইয়াত এটাচ কৰি দিব লাগিব। তাৰপিছত লাষ্টত দিয়া আছে ইয়াত ডিক্লেৰেশ্যনত আপোনালোকৰ চাব, ইয়াত দিয়া আছে উপৰোক্ত তথ্য মোৰ জ্ঞান সত্য আৰু মোৰ আবেদনৰ যিকোনো কাৰণবশতঃ বাতিল কৰা হ'ব পাৰে, মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা যাব পাৰে। আৰু 2 নম্বৰত দিয়া আছে, মই অসম চৰকাৰৰ মোৰ দ্বাৰাই প্ৰদান কৰা তথ্য প্ৰয়োজন অনুসৰি শুধৰাবলৈ বা মই এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যালয়ৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বতৰা কৰিবলৈ সন্মতি প্ৰদান কৰিছোঁ। তাৰপিছত ইয়াত আপোনালোকৰ চিগনেচাৰটো বহাই আপোনালোকে এইটো জমা দিব পাৰিব। ইয়াত চাব, ইয়াত লাষ্টত দিয়া আছে কাৰ্যালয় ব্যৱহাৰৰ বাবে। তো আপোনালোকে ইয়াত যিটো জমা দিব, আপোনালোকৰ ইয়াত এপ্লিকেশ্যন ডেটটো দি ইয়াত আপোনালোকৰ গাঁও পঞ্চায়ত নাইবা নগৰ সংস্থাৰ যোগ্যতাৰ সত্যতা নিৰূপণ কৰা এইটো ভেৰিফিকেশ্যন কৰিব আপোনালোকৰ GPৰ পৰা। তাৰপিছত জিলাৰ দ্বাৰা অনুমোদিত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ এইটো এপ্ৰুভ কৰাৰ পিছত আপোনালোকৰ ওচৰত
লাষ্টৰ যিটো একনলেজমেণ্ট নাম্বাৰ এইটো আপোনালোকৰ নাম আৰু ডেটটো লিখি আপোনালোকৰ ইয়াত যদি এপ্ৰুভ বাই কোনে এপ্ৰুভ কৰিছে সেইটো নাম আৰু তাৰ নাম আৰু ডেটটো লিখি তাৰ চিগনেচাৰটো কৰি এইটো আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো দি দিব। তো যেতিয়া আপোনালোকৰ হাতত একনলেজমেণ্ট ৰিচিপ্টটো দি দিব তেতিয়া আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টটো ৰাখি থ'ব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।